তামোলপুৰৰ বৰবালিহিহাট গৰখীয়া সবাহ মহোৎসৱৰ মহাৰজত জয়ন্তী উদযাপন। কালি পুৱা পতাকা উত্তোলন আৰম্ভ হোৱা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বিধায়ক চলেন দৈমাৰীয়ে। মুখ্য তোৰণ ৰভামঞ্চ আদিও উন্মোচন কৰা গৰখীয়া সবাহৰ সন্ধিয়া ওজাপালি নাগাৰাৰাম আদি পৰিৱেশন কৰা হয়। আজি দ্বিতীয় দিনা পুৱা ভাগৱত শোভাযাত্ৰাৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল। শোভাযাত্ৰা মুকলি কৰে BTRৰ MCLA হেমন্ত কুমাৰ ৰাভাই। অতিথি হিচাপে উপস্থিত থাকে BTRৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস। দুপৰীয়া আৰম্ভ হয় মুকলি সভা। নিশা সাংস্কৃতিক অনুষ্ঠান। ঐতিহাসিক বৰবালিহিহা আঞ্চলিক মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰত অনুষ্ঠিত এইবেলি মহাৰজত জয়ন্তীত অগণন ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায়। লোকবিশ্বাস অনুসৰি মনোবাঞ্ছা পূৰ্ণ হোৱা উক্ত থান সত্ৰত অঞ্চলটোৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ জাতি জনগোষ্ঠী নিৰ্বিশেষে বহু ধৰ্মপ্ৰাণ ৰাইজৰ সমাগম হয়। কাইলৈ গৰখীয়া সবাহৰ মহাৰজত জয়ন্তীৰ সামৰণি পৰিব। বৰবালিহিহা আঞ্চলিক মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল জগন্নাথ থান সত্ৰৰ গৰখীয়া সবাহৰ এইবেলি ৭৫ বৰ্ষ অতিক্ৰম কৰাৰ লগে লগে আমি এই বৰবালিহিহা মহাপ্ৰভু গোপাল জগন্নাথ থানৰ গৰখীয়া সবাহনি মহাৰজত জয়ন্তী স্বৰূপে উদযাপন কৰিছোঁ। যোৱাকালিৰে পৰা আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মহাৰজত জয়ন্তী আমি উদযাপন কৰিছোঁ। যোৱাকালি দিনটোত আমাৰ মুখ্যদ্বাৰ উন্মোচন, ভজনালয় উন্মোচন, মুখ্য কাৰ্যালয় উন্মোচন, মূল ৰভাগৃহ উন্মোচন, মন্দিৰৰ মুখ্যদ্বাৰ উন্মোচন, বন্তি প্ৰজ্বলন, এনেকৈ আমাৰ বিভিন্ন কাৰ্যসূচীৰে যোৱাকালি আমাৰ অনুষ্ঠানভাগী ইতিমধ্যে সমাপ্ত হৈছে। লগতে যোৱাকালি সন্ধিয়া ৮ বজাত আমি স্বৰ্গীয় বিৰাট সভা সোঁৱৰণি আমি সাংস্কৃতিক সন্ধিয়া মানে ইয়াত পৰিৱেশন কৰা হৈছে। আজি ৰাতিপুৱাৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি দিনটোৰ কাৰ্যসূচীবোৰ আমি পৰিচালনা কৰাৰ কাৰণে আগবাঢ়িছোঁ। আজি ৰাতিপুৱাৰ ভাগত আছিল ভাগৱত শোভাযাত্ৰা। এই ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰিছে BTRৰ সন্মানীয় মনোনীত MCLA আমাৰ তামোলপুৰৰ হেমন্ত কুমাৰ ৰাভা ডাঙৰীয়াদেৱে তেখেতে উদ্বোধন কৰাৰ পিছতে আমাৰ ইতিমধ্যে ভাগৱত শোভাযাত্ৰাত আমাৰ ৰাইজে ওলাই গৈছে। ইয়াৰ পিছতে ভাগৱত শোভাযাত্ৰা সামৰি আহি আমাৰ ঠিক 12 বজাৰ লগে লগে মুকলি ধৰ্মালোচনা সভা আমি আৰম্ভ কৰিম। এই ধৰ্মালোচনা সভাত সভাপতিত্ব কৰিব তামোলপুৰ 58 নং তামোলপুৰ সমষ্টিৰ বিধানসভা সমষ্টিৰ বিধায়ক সন্মানীয় চলেন দৈমাৰী ডাঙৰীয়াদেৱে। আৰু সেই সভাখনত উপস্থিত থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডক্টৰ উপেন ৰাভা হাকাচাম ছাৰ। লগতে উপস্থিত থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ কুশল কলিতাদেৱ। আৰু লগত উপস্থিত থাকিব চমৰীয়া আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ লোহিত ৰাভাদেৱ। লগতে উপস্থিত থাকিব খৰাইঘাট মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ ধনেশ্বৰ কলিতাদেৱ। লগতে উপস্থিত থাকিব বৰপেটা BH কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ প্ৰশান্ত কুমাৰ ৰাভাদেৱে। লগতে এই সভাখন উদ্বোধন কৰিব BTRৰ MCLA সন্মানীয় প্ৰদীপ কুমাৰ বায়নদেৱে। লগত এই সভাখনত আজি মুখ্য অতিথি হিচাপে তথা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ভেৰগাঁও জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভেৰগাঁও জিলাৰ প্ৰাক্তন সভাপতি মাধৱ ৰাভা। আমাৰ লোকবিশ্বাস বুলি ক'বলৈ গ'লে ইয়াত পূজা অৰ্চনা কৰিলে মানে মনৰ যিটো ছেটিছফেকশ্যন এইটো আহে বুলি আমাৰ ৰাইজে কয়। লগতে মনৰ যি মানে বাঞ্ছা এই মনোবাঞ্ছাটো পূৰ্ণ হয় বুলি ৰাইজে মানে ইয়াত লোকবিশ্বাস জড়িত হৈ আছে। অতীজৰে পৰা অতি সৰু পৰ্যায়েৰে আমি অনুষ্টুপীয়াকৈ এই কাৰ্যসূচীবিলাক লৈছিলোঁ যদিও এতিয়া আমাৰ বিশাল পৰিসৰেৰে আমি এই কাৰ্যসূচীবিলাক আমি লোৱা আৰম্ভ কৰিছোঁ। ইয়াত ভক্ত অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত ভক্তসকল আহে। তামোলপুৰ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই ভক্তসকল আহি সকলোৱে ইয়াত পূজা অৰ্চনা কৰে। ইয়াতে এখন সমন্বয়ৰ ক্ষেত্ৰ গঢ় লৈ উঠে। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এখন সুন্দৰ এখন চিত্ৰ, ইয়াত ঐক্যতাৰ যি এনাজৰীৰে বান্ধ খাই থকা এখন সুন্দৰ চিত্ৰ আমি প্ৰতিফলিত হোৱাত দেখিবলৈ পাওঁ। তামোলপুৰৰ পৰা সুমন বৰদলৈৰ ৰিপৰ্ট PPN ডিজিটেল।